এই 9টা মাহত আপোনালোকে ধুনীয়াকৈ এই খেতিটো কৰিব পাৰে কিন্তু তাতকৈ উত্তম সময়টো হৈছে নমস্কাৰ বন্ধুসকল ভিলেজ ফাৰ্ম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আজি মই ছুপাৰ নেপিয়াৰ ঘাঁহটো কেনেকৈনো লগাব লাগে আৰু এই ঘাঁহটো লগোৱাৰ সঠিক সময়টোনো কি সেইটোৰ বিষয়ৰ ওপৰতে মই এই ভিডিঅ'টো লৈ আহিছোঁ। কিয়নো এইটো বিষয়ত মোক বহুতো কৃষক বন্ধুই সুধি থাকে যে এই ছুপাৰ নেপিয়াৰ ঘাঁহটো কেনেকৈনো লগাম আৰু এই ঘাঁহটো লগোৱাৰ সঠিক সময়টোনো কি মানে কোনটো মাহত লগাব লাগে বা কোনটো মাহত লগাব নালাগে ঠিক তেনেকুৱা ধৰণে মোক বহুতো কৃষক বন্ধুই সুধি থাকে আৰু আজি মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া মই আপোনালোকৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কি এতিয়া মেইন কথা হ'ল আপোনাৰ সময়টো ছুপাৰ নেপিয়াৰ ঘাঁহটো আচলতে কেনেকুৱা সময়ত লগাম বা কেনেকুৱা সময়ত নলগাম বুলি বহুতো কৃষক বন্ধুই বহুতে বহুত ধৰণৰ কথা ভাবি থাকে। আচলতে এই ঘাঁহটো ৰুবলৈ হ'লে আপোনাৰ সঠিক সময় বুলি ক'লে আপোনাৰ বছৰৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহ বাদ দি পেলাই আপুনি এই 9টা মাহ বাকী যি 9টা মাহ থাকে এই 9টা মাহত আপোনালোকে ধুনীয়াকৈ এই খেতিটো কৰিব পাৰে। কিন্তু তাতকৈ উত্তম সময়টো হৈছে আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত, বিশেষকৈ মই অসমৰ কথা কৈছোঁ, আমাৰ অসমত কৃষক বন্ধুখিনিৰ কাৰণে কৈছোঁ। আমাৰ অসমৰ কাৰণে আপোনালোকে মে' মাহৰ পৰা যদি এই ঘাঁহটো ৰোৱা কামটো ষ্টাৰ্ট কৰে, মে', জুন, জুলাই, আগষ্ট এই 4টা মাহত আপোনালোকে ভৰপূৰ মাত্ৰাত আপোনালোকে বৰষুণটো পাব আৰু বৰষুণটো যেতিয়া পাব তেতিয়া আপোনালোকে ধৰক যিটো ঘাঁহখিনি লগোৱাৰ পাছত যিখিনি আপোনালোকে কমচে কম 20 দিনমানলৈকে জাৰ্মিনেট হৈ মানে পুলিটো ওলোৱালৈকে আপোনালোকে যিখিনি পানীৰ মেইনটেইন কৰিব লাগে ঘাঁহটোক সেই ব্যৱস্থাখিনি আপোনালোকৰ বৰষুণৰ পানীয়ে বহুতখিনি আপোনালোকৰ কাম কমাই দিব। গতিকে সেইটোৰ কাৰণে আপোনালোকে মনত ৰাখিব যে মে', জুন, জুলাই, আগষ্ট মুঠতে আপুনি এই 4টা মাহত এই ঘাঁহটো লগোৱাটো খুব মানে ভাল সময় বুলি ক'ব লাগিব। এতিয়া মই দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্বিতীয়টো কথা হৈছে কি আপোনালোকৰ মানে কেনেকৈ ৰুব বা মাটিখিনি কেনেকৈ আপোনালোকে সম্পূৰ্ণভাৱে ৰেডি কৰিব। মোৰ এইবিলাক দেখিছে, এইবিলাক ময়ো মানে ৰুবৰ কাৰণে মাটিবিলাক ৰেডি কৰিছোঁ। এইবিলাক মানে এইটো ঢাপ তুলি লোৱা হৈছে এনেকুৱাকৈ, যেনেকৈ আপোনালোকে আলুৰ খেতি কৰিলে যেনেকৈ মানে ঢাপটো তুলি লয় ঠিক তেনেকুৱা ধৰণে মই এইবিলাক ট্ৰেক্টৰতেই মাটিটো ভালকৈ চহাই লৈ পেলাই এনেকুৱা ধৰণে লাইন লাইনকৈ শাৰী শাৰীকৈ ঢাপবিলাক তুলি লৈছোঁ। গতিকে যিসকল বন্ধুৱে চিন্তা আছে যে মানে কেনেকৈ ৰুব লাগে অলপ ভালকৈ বস্তুটো নাজানে তেওঁলোকৰ কাৰণে মই আচলতে এই ভিডিঅ'টো দেখাবলৈ ওলাইছোঁ। এইটো আপোনালোকে চাই লওক ঢাপবিলাক মোৰ কেনেকুৱা হৈছে আৰু ইটো লাইনৰ পৰা ইটো লাইনৰ মাজৰ যিখিনি দূৰত্ব আছে ইয়াৰ দূৰত্বটো হৈছে আপোনাৰ ইটো ঢাপৰ পৰা ইটো ঢাপলৈ 2 ফুট আৰু এটা কাটিঙৰ পৰা এটা লাইনত মানে কাটিঙৰ দূৰত্বটো হ'ব 2 ফুট। মুঠতে 2 ফুট বাই 2 ফুট চাৰিওফালৰ ডিষ্টেঞ্চটো তেনেকুৱা হিচাপত এই ছুপাৰ নেপিয়াৰ ঘাঁহটো লগাব লাগে আৰু পৰ্যাপ্ত পৰিমাণৰ আপোনাৰ যিমানখিনি গোবৰ আপোনালোকে শুকান গোবৰ দিব পাৰে সিমানেই বেছি ভাল ইয়াৰ উৎপাদনটো আপোনালোকে লাভ কৰিব পাৰিব। এইবিলাক দেখিছে মই বহুত পৰিমাণত ইয়াত গোবৰ সাৰ প্ৰয়োগ কৰিছিলোঁ। এইবিলাক গোটেই মাটিৰ লগত মিশ্ৰণ হৈ আছে, এইবিলাক দেখিব পাৰিছে। মাটিটো এনেকুৱা ধৰণৰ জোৰজুৰীয়া হ'ব লাগে, মানে বেছি মোটা ধৰণৰ হ'ব নালাগে। এনেকুৱা ধৰণৰ মানে যেতিয়া গোবৰ চোবৰবিলাক আপোনালোকে দি পেলাই তাৰপিছত ট্ৰেক্টৰতে যেতিয়া চহাব তাৰপাছত এনেকুৱা ধৰণে মানে আপোনালোকে ঢাপ তুলি ল'ব। ঢাপ তুলি ল'লে আপোনাৰ এই ঢাপবিলাকত কি হ'ব আপোনাৰ মাটিটো 5 বছৰ এবাৰ আপোনালোকে মাটিটো চহাই ল'ব। এবাৰ চহাই লোৱাৰ পাছত তাৰমানে আপোনালোকে 5 বছৰলৈকে আৰু ইয়াত কোনো ধৰণৰ মাটি ঘাঁহটো একবাৰ প্ৰডাকশ্যন ল'লে তাৰপিছত দ্বিতীয়বাৰ আকৌ মানে আপোনালোকে হাল চাল মাৰিব লাগিব তেনেকুৱা কোনো সমস্যা নাই। কমচে কম আপোনাৰ 5 বছৰলৈকে ফুল গেৰাণ্টিত থাকিব এই ঘাঁহটো। আৰু সেইটোৰ কাৰণে আপোনালোকে প্ৰথম যেতিয়া মাটিখিনি চহাব বা মাটিখিনি ঘাঁহটো ৰোৱাৰ কাৰণে ৰেডি কৰিব সেইটোৰ কাৰণে প্ৰথম অৱস্থাতে আপোনালোকে অলপ
কিছু পৰিমাণে হ'লেও আপোনালোকে গুৰুত্ব দিয়াটো দৰকাৰ মাটিখিনি কেনেকুৱা ধৰণে ৰেডি কৰিব সেইটোৰ কাৰণে কৈছোঁ আপোনালোকে এনেকুৱা ঢাপটো তুলিলে কি হ'ব আপোনাৰ মাটিটো বহুত পুৰণালৈকে তাৰমানে বস্তুটো ঢিলা হৈ থাকিব মানে জোৰজুৰীয়া অৱস্থাত থাকিব সেইটোৰ কাৰণে মই ঢাপটো এনেকুৱা যিমান আপোনালোকে ঢাপত ৰুব বা প্লেন মাটিত লগালেও হৈ যায় কিন্তু এনেকুৱা ঢাপত লগালে আপোনাৰ লং লাষ্টিঙৰ কাৰণে যিহেতু ঘাঁহটো হ'ব সেইটোৰ কাৰণে আপোনালোকৰ উৎপাদন যিটো হ'ব ইয়াৰ ঘাঁহবিলাকৰ যিবিলাক মানে ফুটান হ'ব খুব বেছি পৰিমাণৰ হ'ব আৰু আপোনালোকৰ ঘাঁহটো মজবুত হ'ব ডাঙৰকৈ ওলাব মানে যিবিলাক গজালি ওলাব ডাঙৰকৈ ওলাব সেইটোৰ কাৰণে এনেকুৱা ধৰণে ঢাপটো লগাই মানে আপোনালোকে ৰেডি কৰি ৰুব আৰু 2 নম্বৰ কথা হ'ল কি আপোনালোকে এইবিলাক যিবিলাক নালি দেখিছে এইবিলাক ঢাপৰ মাজত নালি এই নালিবিলাকত আপোনালোকে বৰিঙৰ সহায়েদি পানী ইয়াত এৰি দিব পাৰিব মানে এটা লাইনত আপোনালোকে পানী এৰিলে গোটেইটো আপোনাৰ যিমানখিনি খেতি কৰিব চবতে আপুনি পানীটো মানে ভৰ্তি হৈ যাব আৰু মানে ইটোত আপোনালোকে নালিত পানী দিয়াৰ লগে লগে ইটো নালিও পানীটো অট'মেটিক টানি ল'ব আৰু ইটো ঢাপো টানি ল'ব ইটো ঢাপো টানি ল'ব মানে গোটেইখিনিয়ে তেনেকৈ সেইটো হিচাপত পানীবিলাক টানি লৈ ল'ব নিজে আৰু ঢাপটো পানীটো টানি লোৱাৰ মানে আপোনালোকৰ কাটিংখিনিও মানে জীপালটো পাব এনেকুৱা নহয় যে বহুত বেছি পানীত ডুব গৈ থাকিব লাগে বা তেনেকুৱা কোনো কথা নাই মানে জাষ্ট আপোনালোকৰ মাটিখিনি জীপটো থাকিব লাগিব সেইটোৱে কথা জীপটো যদি থাকে তেতিয়া আপোনালোকৰ ঘাঁহখিনি জাৰ্মিনেট হোৱাত সুবিধা হ'ব কাটিংবিলাক নষ্ট নহ'ব আৰু কাটিং যেতিয়া লগাব সদায় যাৰ পৰা নলওক কিয় আপোনালোকে কাটিং সদায় বিধানৰ কাৰণে যিখিনি আপোনালোকে কাটিং সংগ্ৰহ কৰিব সদায় মেচিয়ৰ হোৱা কাটিং যাতে পুৰঠ হয় কাটিংবিলাক তেনেকুৱা কাটিং লগাব গতিকে তেনেকুৱা কাটিঙৰ পৰা আপোনালোকৰ মানে জাৰ্মিনেট 99% জাৰ্মিনেট হ'ব আপোনালোকৰ কাটিংবিলাক নষ্ট নহ'ব পইচাটো অথলে নাযাব সেইটোৰ কাৰণে মই আপোনালোকক জনাবলৈ ওলাইছোঁ আৰু কাটিংটো মই আপোনালোকক দেখুৱাই আছোঁ কাটিংটো চাই লওক এইবিলাক চুপাৰ নেপিয়াৰৰ কাটিং হয় এইবিলাক মোৰ নিজৰে কাটিং মই নিজৰ আজি কাটিং কৰিছোঁ এইবিলাক ৰুবৰ কাৰণে এইটো দেখিছে এইটো মাত্ৰ সিঙ্গেল এটা গাঁঠিৰ কাটিং হয় এইটো মানে এটা গাঁঠি আছে বাকি এনেকুৱা ধৰণৰ মেথছৰ কাটিং হ'লে আপোনালোকৰ একদম 99% জাৰ্মিনেট হোৱাটো একদম চিয়ৰ থাকিব এইটো তাৰ মৰ্টেলিটি কোনোপধ্যে নহয় কাটিংবিলাক এইবিলাক দেখিছে চুপাৰ নেপিয়াৰ এইটো হৈছে আপোনালোকৰ চুপাৰ নেপিয়াৰ পাকচং 1 কোৱালিটিৰ ঘাঁহ মানে এইটো থাইলেণ্ড ভেৰাইটিৰ ঘাঁহ আমাৰ ইণ্ডিয়ান ঘাঁহ নহয় এইটো আৰু এটা আপোনালোকৰ সুবিধাৰ কাৰণে এইটো 2 ফুটৰ এনেকুৱা ধৰণৰ এটা লাঠি কাটি ল'ব 2 ফুটৰ লাঠিটোৰ সহায়ত আপোনালোকৰ এইটো জুখিবলৈ সুবিধা হ'ব তাৰমানে এইটো দেখিছে আপোনালোকৰ এটা ধাপৰ পৰা এটা ধাপলৈ 2 ফুট আছে লগতে কাটিঙৰ দূৰত্ব 2 ফুটৰ মূৰে লগাবলৈ এনেকুৱা ধৰণৰ লাঠি এটা ল'লে আপোনালোকৰ সুবিধাটো হ'ব গতিকে আহকচোন আমি কেনেকুৱা ধৰণে ৰো এতিয়া আপোনালোকে চাই থাকক বন্ধুসকল আপোনালোকে কাটিংবিলাক যেতিয়া ৰুই থাকিব ৰুৱাৰ সময়ত বিশেষকৈ এটা কথা আপোনালোকে ধ্যান কৰিব সেইটো হৈছে কাটিংবিলাক আপোনালোকে কেতিয়াও উল্টাকৈ নলগাব উল্টা মানে হৈছে এইটো কাটিং ধৰক এইটো কাটিং দেখিছে নহয় এই কাটিংটো আপোনালোকে মাটিত কেতিয়াও এনেকুৱা ধৰণে উল্টাকৈ লগাই নিদিব মানে এইটো আপোনালোকে চাই লওক যেটো চকু আছে এইটো চকু হয় ইটোৰ পৰা আপোনালোকৰ মানে কুহি ওলাই আহিব এই বস্তুটো সদায় ওপৰৰ পিনে থাকিব মানে ইটো তলত কেতিয়াও এনেকুৱা ধৰণে লগাব নালাগে এইটো একেবাৰে ভুল হ'ব বস্তুটো সেইটোৰ কাৰণে সদায় এই যিটো কুহি আছে চকু আছে ধৰক ইটো চকু আছে নহয় এই চকুটো সদায় ওপৰ পিনে হৈ থাকিব এই জঙা সৰু যিটো জঙা হৈ আছে এইটো সদায় ওপৰৰ পিনে থাকিব ঠিক এনেকুৱা ধৰণে এনেকুৱাকৈ মাটিত লগাই দিলে হৈ গ'ল তাৰপিছত ইটোতো ধৰক আপোনালোকৰ চকুটো কোন পিনে আছে ধৰক কিছুমানে হয়তো ধৰিব নোৱাৰিব পাৰে সিহঁতৰ কাৰণে কি কৰিব যিটো ওপৰৰ বাকলিখন আছে এই বাকলিখন তেওঁলোকে কি কৰিব যিসকলে ধৰিব নোৱাৰে অসুবিধা ভুল হয় যেন অনুভৱ ভাবে তেওঁলোকে কি কৰিব বাকলিখন এনেকুৱাকৈ
এৰুৱাই দিব। এৰুৱাই দিয়াৰ পাছত আপোনালোকে দেখিব যে চকুটো কোন পিনে আছে। তেতিয়াহ'লে ওপৰৰ পিনে যদি আছে তেতিয়াহ'লে কাটিংটো সদায় এনেকুৱাকৈ দি দিব। মানে চকুটো সদায় ওপৰ পিনে থাকিব লাগে, মানে গজালি ইটোৰ পৰা হ'ব, গজালিকেইটা যাতে ওপৰ পিনে গুচি যায়। এতিয়া এয়া দেখা পাইছে গোটেইখিনি মোৰ ৰোৱা কামটো সম্পূৰ্ণ হৈ গ'ল। এইবিলাক দেখিব পাৰিছে আপোনালোকে। এইবিলাক দেখা পাইছে, এটা কাটিং লগাইছোঁ মই, 2 ফুটৰ মূৰে মূৰে লগাই গৈছোঁ। ইটো কাটিঙৰ পৰা ইটো কাটিঙলৈকে 2 ফুট আছে। আৰু এই ঘাঁহটো ইমানেই মিঠা আপোনালোকে দেখিব পাৰিব। এই চাই লওক, পিপৰে কেনেকুৱা ধৰণে কুঁহিয়াৰৰ নিচিনা মিঠা ৰসবিলাক খাবৰ কাৰণে কেনেকুৱাকৈ ৰোৱাৰ অকণমান পাছতে পৰুৱাবিলাকে কেনেকৈ খাই আছে আপোনালোকে দেখিব পাৰিছে। সৰু সৰু পৰুৱা, পিপৰা বুলিও কোৱা যায়। এয়া দেখিব পাৰিছে, কুঁহিয়াৰৰ নিচিনা মিঠা আচলতে ইয়াৰ ৰসবিলাক, সেইটোৰ কাৰণে পৰুৱাবিলাকে এনেকুৱা ধৰণে খাবৰ কাৰণে আহিছে। এইবোৰ দেখা পাইছে, বহুত মিঠা খাৰ হয়। আৰু এটাত মই আপোনালোকক দেখাই আছে, এইটোতো চাই লওক, এইটোতো এইবিলাক পৰুৱাবিলাকে ৰসবিলাক খাই আছে। এইবিলাক প্ৰায় সকলোবোৰতে কম বেছি পৰিমাণে আছে, এইটোতো আছে। বহুত মিঠা খাৰ, সেইটোৰ কাৰণে পৰুৱাবিলাকে খাবলৈ আহে। ৰোৱাৰ অকণমান পাছতে আহি গৈছে। গতিকে এয়াই আছিল বন্ধুসকল। আৰু কোনোবা বন্ধুক যদি চোপা নেপিয়াৰ ঘাঁহৰ কাটিংটো লাগে, বিধানটো যদি লাগে, তেতিয়াহ'লে মোক আপোনালোকে ফোন কৰিব, মোৰ লগত যোগাযোগ কৰিব। গতিকে আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।